ভূপেন হাজৰিকা ডাঙৰীয়া অকল গায়ক নাছিল, তেখেত আছিলে গীতিকাৰ, গায়ক, পৰিচালক, অভিনেতা, ৰাজনীতিবিদ আৰু সমাজবিদ বা কি নাছিলে ভূপেন হাজৰিকা ডাঙৰীয়া। এই ভূপেন হাজৰিকা ডাঙৰীয়াক কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা অলপ দিনৰ আগত আমি সকলোৱে জানো ভাৰত ৰত্ন প্ৰদান কৰিছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত ৰত্ন প্ৰদান কৰিছিল। আৰু এই বছৰ আমি সকলোৱে জানো যে ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বৰ্ষত গৌৰকিব। ভূপেন হাজৰিকা ডাঙৰীয়া যদি জীয়াই থাকিলে হয়, তেখেতক ভগৱানৰ ইচ্ছাত তেখেত আমাৰ মাজত নাই, কিন্তু তেখেত যদি জীয়াই থাকিলে হয় 100 বছৰ হ'ল হয়। গতিকে অসম চৰকাৰে বা অসমৰ ৰাইজে ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বৰ্ষ পালন অনুষ্ঠান নকৰাৰ কথা কোনো ভাবিবই নোৱাৰে। গতিকে 1 বছৰীয়া কাৰ্যক্ৰমৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত আৰু এখন বিশেষ কমিটিৰ তত্বাৱধানত ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বৰ্ষ অনুষ্ঠান পতাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু আমি সকলোৱে জানো যে 8 ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্মতিথিৰ প্ৰথম দিনাত অসমলৈকে আহিব কাৰ্যসূচীৰ আৰম্ভণি কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু তাৰ কাৰণেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছিলে বা ৰাইজেও ভাবিছিলে যে কেইটামান নিৰ্দিষ্ট কাম কৰিব লাগে, যাৰ দ্বাৰা ভূপেন হাজৰিকা ডাঙৰীয়াক আৰু জাউতিযুগীয়া কৰিব পাৰি। ভূপেন হাজৰিকা ডাঙৰীয়া নিশ্চয়কৈ অমৰ, আৰু পায় নেকি তাৰ কাৰণেই ব্যৱস্থা কৰিবলৈ ডিব্ৰুগড় এয়াৰপৰ্টটো আমাৰ চৰকাৰে ৰাইজৰ লগত কথা পাতি ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামেৰে নামকৰণ কৰিবলৈকে বিচাৰিছিলে। তাৰ কেইটামান নিৰ্দিষ্ট নিয়ম থাকে। প্ৰথমে কেবিনেটত ৰিজলিউশ্যন পাছ হ'ব লাগে, দ্বিতীয়তে বিধানসভাত পাছ হ'ব লাগে, তৃতীয়তে কেন্দ্ৰীয় কেবিনেটত সেই প্ৰস্তাৱটো পাছ হ'ব লাগে। আজি দ্বিতীয় অংশ আমাৰ বিধানসভাত সেই কথাটো আমি পাছ কৰিবলৈকে বিচাৰিছোঁ। সকলোৱে সহযোগিতা কৰিছে, বিৰোধী দলেও সহযোগিতা কৰিছে, অসমৰ ৰাইজে সকলোৱে বিচাৰিছে। গতিকে মই নিশ্চয়কৈ ভাবোঁ আজিৰ দিনটো অসমৰ ৰাইজৰ কাৰণে এটা উল্লেখযোগ্য দিন।